সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা হৈছে প্ৰজাপিতা ব্ৰহ্মা, বিশ্বব্ৰহ্মাণ্ডৰ পালনকৰ্তা ভগৱান বিষ্ণু আৰু সংহাৰকৰ্তা হ'ল মহেশ্বৰ। কিন্তু বিশ্বব্ৰহ্মাণ্ডৰ পালনকৰ্তা হৈও ভগৱান বিষ্ণুৱে কিয় এটি সূক্ষ্ম মৎস্যৰূপ ধাৰণ কৰিবলগীয়া হৈছিল? হয়গ্ৰীৱ অসুৰে 4 বেদক কিয় হৰণ কৰিছিল? হয়গ্ৰীৱ যদি অসুৰ আছিল তেন্তে ভগৱান বিষ্ণুৱে কিয় হয়গ্ৰীৱ ৰূপ ধাৰণ কৰিছিল? আজিৰ এই ভিডিঅ'টোত আমি জানিবলৈ প্ৰয়াস কৰিম মৎস্য অৱতাৰৰ প্ৰকৃত কাৰণ, হয়গ্ৰীৱ অসুৰৰ ৰহস্য, ভগৱান বিষ্ণুৰ হয়গ্ৰীৱ ৰূপ ধাৰণৰ আঁৰৰ কাহিনী আৰু মহাপ্ৰলয়ৰ পিছত পৃথিৱীত জীৱন কিদৰে পুনৰ আৰম্ভ হৈছিল সেই বিষয়ে। অনাদিকালৰ পৰা বিশ্বব্ৰহ্মাণ্ডত এক অন্তহীন প্ৰক্ৰিয়া সৃজন, পালন আৰু সংহাৰৰ মাজেৰে গতিমান হৈ আছে। 3 দেৱতা ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ এই প্ৰক্ৰিয়াৰ অভিন্ন স্তম্ভ। ব্ৰহ্মাই সৃষ্টি কৰে, বিষ্ণুৱে সেই সৃষ্টিক ধৰ্ম সংস্থাপনৰ দ্বাৰা পালন কৰে আৰু মহেশ্বৰে সময় আৰু পৰিস্থিতি অনুসৰি সেই সৃষ্টিৰ সংহাৰ কৰি পুনৰ নতুন সৃষ্টিৰ বাবে স্থান নিৰূপণ কৰে। আৰু এইদৰে অন্তহীনভাৱে এই প্ৰক্ৰিয়া অনাদিকাললৈ গতিমান হৈ থাকে। বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কৰি উঠি ব্ৰহ্মাই সৃষ্টি কৰিলে মনুক। মনু আছিল মানুহৰ আদি পুৰুষ। মনুৰ সন্তান কাৰণে মানৱ প্ৰজাতিক মানুহ বুলি কোৱা হয়। সন্তান লাভৰ কাৰণে মনুৱে কঠোৰ তপস্যা কৰিছিল। সেই তপস্যাৰ প্ৰভাৱতে মনুৰ বহুতো সুসন্তান জন্ম হৈছিল। মানুহেই হৈছে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ জীৱ। মানৱ কল্যাণৰ হেতু ভগৱান বিষ্ণুৱে তেওঁৰ বাণীৰে সমৃদ্ধ 4 বেদক 4জন বালক ৰূপেৰে উৎপন্ন কৰি ব্ৰহ্মাদেৱক অৰ্পণ কৰিছিল, যাতে এই বেদৰ জ্ঞান মানৱ সমাজত বিয়পি পৰি ধৰ্ম আৰু জ্ঞানৰ দীপক হৈ পৃথিৱীত সদায় উজ্বলি থাকে। কিন্তু সেই সময়ত এক মহা শক্তিশালী অসুৰ বাস কৰিছিল। সেই অসুৰটোৰ নাম আছিল হয়গ্ৰীৱ। সংস্কৃত ভাষা অনুসৰি হয় মানে হ'ল ঘোঁৰা আৰু গ্ৰীৱ মানে ডিঙি বা মূৰ। অৰ্থাৎ সেই অসুৰটোৰ ডিঙিৰ ওপৰভাগ দেখাত এটা ঘোঁৰাৰ দৰে আছিল বাবে তাৰ নাম হৈছিল হয়গ্ৰীৱ। সি আছিল অত্যন্ত চতুৰ আৰু উচ্চ আকাংক্ষী। সি ভাবিছিল যে যেতিয়ালৈ বেদৰ জ্ঞান দেৱতা, ঋষি আৰু মানৱ সমাজত থাকিব তেতিয়ালৈ কোনো অধৰ্মই গা কৰি উঠিব নোৱাৰে, আৰু অধৰ্ম নাথাকিলে তাৰ দৰে অসুৰে পৃথিৱীত কেতিয়াও ৰাজত্ব কৰিব নোৱাৰিব। গতিকে হয়গ্ৰীৱে এনেকুৱা এটা পৰিকল্পনা কৰিলে যাতে সমগ্ৰ পৃথিৱীত এক অৰাজকতাৰ সৃষ্টি কৰিব পৰা যায়। এদিন ৰাতি যেতিয়া ব্ৰহ্মাদেৱ নিদ্ৰামগ্ন অৱস্থাত আছিল, সেই সময়তে হয়গ্ৰীৱ অসুৰে 4 বেদক হৰণ কৰি লৈ গ'ল আৰু গভীৰ সমুদ্ৰৰ তলিত বন্দী কৰি লুকুৱাই ৰাখিলে। ব্ৰহ্মাৰ ওচৰৰ পৰা বেদ নোহোৱা হোৱা মাত্ৰকে সংসাৰত অৰাজকতাই গা কৰি উঠিল। বেদৰ জ্ঞানৰ অভাৱত মানুহে ভুল শুদ্ধৰ বিচাৰ কৰিব নোৱাৰা হ'ল। ভোগবিলাসত মানুহ মত্ত হৈ পৰিল। মানুহে এলেহুৱা হৈ কৰ্মহীন জীৱন ভোগ কৰিবলৈ বিচৰাৰ ফলত পৃথিৱী অনাচাৰী আৰু অত্যাচাৰীৰ বাসভূমিলৈ ৰূপান্তৰ হ'ল। অত্যাচাৰীৰ উৎপীড়নৰ ফলত সাধু সন্তসকলে জীৱন ধাৰণ কৰাটো দুৰ্বিষহ হৈ উঠিল। এনে অৰাজকতাময় পৰিৱেশ দেখি ঋষিমুনি আৰু দেৱতাসকল উদ্বিগ্ন হৈ পৰিল, কাৰণ তেওঁলোকে জানিছিল যে বেদৰ জ্ঞান অবিহনে মানৱ সমাজৰ ভাৰসাম্য ৰক্ষা কৰাটো সম্ভৱ নহয়। কিন্তু সমস্যাৰ ইমানতে অন্ত হোৱা নাছিল। সেই সময়ত প্ৰকৃতিয়েও অহেতুক সংকেত দিবলৈ আৰম্ভ কৰিলে। বতাহ, বৰষুণ, জাৰ জহৰ ঠিক নোহোৱা হ'ল, ফলত খেতি বাতি নোহোৱা হ'ল। দুৰ্ভিক্ষ মহামাৰীয়েও জনজীৱনক মৃত্যুৰ গৰাহলৈ ঠেলি দিবলৈ ধৰিলে। এনে পৰিস্থিতিত উপায় নাপাই ঋষি আৰু দেৱতাসকল ধ্যানত বহিল। ধ্যানৰ দ্বাৰা তেওঁলোকে জানিব পাৰিলে যে অধৰ্ম, অন্যায়, অত্যাচাৰীক বিনাশ কৰিবলৈ অনাগত সময়ত পৃথিৱীত এক ভয়ংকৰ প্ৰলয় হ'বলৈ গৈ আছে। ঋষি আৰু দেৱতাসকলে বুজি উঠিল যে যদিহে এই মহাপ্ৰলয় হ'বলৈ হয় তেতিয়া কেৱল মানৱ জাতিয়েই নহয়, পৃথিৱীত থকা সমগ্ৰ জীৱকুল সংকটত পৰিব।
সেই সময়ত ঋষি আৰু দেৱতাসকলৰ সন্মুখত দুটা প্ৰধান সমস্যাই দেখা দিলে। প্ৰথমটো হ'ল যে বেদৰ জ্ঞান কেনেকৈ উদ্ধাৰ কৰিব পৰা যায়, আৰু দ্বিতীয়টো হ'ল যে যদিহে পৃথিৱীত সঁচাকৈয়ে মহাপ্ৰলয় হয় তেন্তে পৃথিৱীত জীৱকুল কেনেকৈ ৰক্ষা পৰিব। এইটোৱে আছিল সেইটো ক্ষণ য'ত সৃষ্টিৰ পালনকৰ্তা ভগৱান বিষ্ণুৰ হস্তক্ষেপৰ প্ৰয়োজন হৈ পৰিছিল। কাৰণ সংসাৰত যেতিয়াই ধৰ্ম আৰু ভাৰসাম্য সংকটৰ মুখামুখি হয় তেতিয়াই প্ৰভু নাৰায়ণে কোনোবা নহয় কোনোবা অৱতাৰ গ্ৰহণ কৰি জগতক সেই সংকটৰ পৰা ৰক্ষা কৰে। গতিকে দেৱতা আৰু ঋষিসকলে ভগৱান বিষ্ণুক প্ৰাৰ্থনা কৰিলে যে তেওঁ যাতে জগতক এই সংকটৰ পৰা ৰক্ষা কৰে। তেওঁলোকৰ প্ৰাৰ্থনা শুনি ভগৱান বিষ্ণুৱে বুজি পালে যে এয়া কোনো সাধাৰণ সংকট নহয়, এয়া হৈছে সৃষ্টিৰ অস্তিত্ব ৰক্ষাৰ সংকট। যদিহে জ্ঞান লুপ্ত হয় আৰু পৃথিৱীত জীৱনৰ সমাপ্তি ঘটে তেন্তে নতুন সৃষ্টিৰ মাৰ্গ কঠিন হৈ পৰিব। গতিকে তেওঁ সিদ্ধান্ত ল'লে যে এইবাৰ তেওঁ এনে এটা ৰূপত অৱতাৰ গ্ৰহণ কৰিব যি হ'ব এটা পানীত বাস কৰা জীৱ, কাৰণ অনাগত বিপদ পানীৰ সৈতে জড়িত। কিন্তু অৱতাৰ গ্ৰহণ কৰাৰ বাবে তেওঁক এনে এজন বিশেষ ব্যক্তিৰ প্ৰয়োজন আছিল যিজন ধৰ্মপৰায়ণ, ধৈৰ্যশীল আৰু যিজনে আহিবলগীয়া প্ৰলয়ৰ সময়ত একনিষ্ঠভাৱে নিজৰ দায়িত্ব পালন কৰিব পাৰে। সেই সময়ত পৃথিৱীত দ্ৰাবিড় নামৰ এখন ৰাজ্য আছিল। সেই ৰাজ্যৰ ৰজা আছিল সত্যব্ৰত। তেওঁ আছিল পৰম ধাৰ্মিক, দয়ালু আৰু সত্যবাদী। তেওঁ সদায়েই কেনেকৈনো প্ৰজাৰ মংগল হ'ব তাকেই চিন্তা কৰিছিল। মানৱ জাতিৰ এনে কুলাইপাচিয়ে নধৰা দুখ দুৰ্গতি দেখি তেওঁ ম্ৰিয়মান হৈ পৰিছিল। তেওঁ জীৱগণক দুখ দুৰ্দশাৰ পৰা উদ্ধাৰ কৰিবৰ বাবে ভগৱানৰ ওচৰত একাগ্ৰ চিত্তেৰে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। ৰজা সত্যব্ৰতৰ এনে ভক্তিভাৱ দেখি ভগৱান বিষ্ণুৱে পৃথিৱীত অৱতাৰ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। তেওঁ ভাবিলে যে তেওঁ এটা সৰু মাছৰ ৰূপ ধাৰণ কৰি পৃথিৱীত আবিৰ্ভাৱ হ'ব। এদিন ৰজা সত্যব্ৰতে পুখুৰী এটাৰ পানীত তেওঁৰ পিতৃৰ নামত তৰ্পণ কৰি আছিল। হঠাতে সৰু মাছ এটা আহি তেওঁ তৰ্পণ কৰিবলৈ লোৱা তেওঁৰ হাতৰ পানীত উঠিল। মাছটোক তেওঁ পেলাই দিবলৈ লওঁতেই মাছটোৱে মানুহে কোৱা দি ক'বলৈ ধৰিলে, মোক ৰক্ষা কৰা, মোক ৰক্ষা কৰা। এনেকুৱা নাভূত নাশ্ৰুত কাণ্ড দেখি ৰজা উচপ খাই উঠিল। ৰজাই ভালকৈ মাছটোক নিৰীক্ষণ কৰিবলৈ ধৰাত মাছটোৱে পুনৰ ক'বলৈ ধৰিলে, ডাঙৰ ডাঙৰ মাছবিলাকলৈ মোৰ বৰ ভয় লাগিছে, দয়া কৰি তুমি মোক ৰক্ষা কৰা। মাছটোৰ এনে কথা শুনি ৰজাই মাছটোক এটা কমণ্ডলুৰ ভিতৰত ভৰাই থৈ নিজৰ কাম শেষ কৰি ঘৰলৈ গ'ল। এই ঘটনাৰ কথা তেওঁ কাকো নকৈ কমণ্ডলুটো এঠাইত থৈ দিলে। তেওঁ ভাবিলে ভগৱানৰ ইচ্ছাত এনেকুৱা অঘটন ঘটাটো আচৰিত নহয়। তেওঁ কি অভিপ্ৰায়েৰে এনে অসম্ভৱ কাৰ্য কৰিছে সেয়া কোনে জানে। পিছদিনাখন ৰজাই মাছটো কি অৱস্থাত আছে চাবলৈ গৈ দেখিলে যে মাছটোৱে কলেবৰ বৃদ্ধি কৰি কমণ্ডলুটো ভৰি পৰিছে। তেওঁক দেখি মাছে ক'লে, চোৱা ৰজা, মই কিমান ডাঙৰ হৈছোঁ। এই সৰু পাত্ৰটোত মই আৰু থাকিব নোৱাৰো, মোক এটা ডাঙৰ পাত্ৰত ৰাখা। ৰজাই মাছটোৰ কাৰ্য দেখি আৰু কথা শুনি অবাক হ'ল। মাছটোৰ বাঢ়ি অহা আকৃতিলৈ লক্ষ্য কৰি ৰজাই মাছটো এইবাৰ এটা অলপ ডাঙৰ পাত্ৰত ৰাখিলে। পিছদিনাখন ৰজাই মাছটোক পুনৰ চাবলৈ গৈ দেখিলে যে সেই পাত্ৰটোৰ ভিতৰতো মাছটো লৰচৰ কৰিব নোৱাৰাকৈ ডাঙৰ হৈ গৈছে। এইবাৰো ৰজাক দেখি মাছটোৱে পুনৰ ক'বলৈ ধৰিলে, হে ৰজা, মোক এটা ডাঙৰ জলাশয়লৈ স্থানান্তৰ কৰা। মাছটোৰ এনে কথা শুনি ৰজাই লক্ষ্য কৰিলে যে মাছটোৰ মাতটো ক্ৰমান্বয়ে ডাঙৰ মানুহৰ মাতৰ দৰে মোটা আৰু পুৰঠ হৈ আহিবলৈ ধৰিছে। এইবাৰ ৰজা সত্যব্ৰতে মাছটোক নি তেওঁৰ উদ্যানত থকা বৃহৎ আকৃতিৰ পুখুৰী এটাত থৈ নিশ্চিন্ত হ'ল। সামান্য মাছ এটাৰ দ্বাৰা সংঘটিত এনে অদ্ভুত কাৰ্য দেখিও ৰজা সৰ্বসাধাৰণ লোকৰ দৰে ধৈৰ্যহাৰা নহৈ ভগৱানৰ চিন্তাত মগ্ন হৈ থাকিল। মাছটো চাবলৈ পিছদিনাখনো ৰজা গৈ পুখুৰীৰ পাৰত থিয় হ'ল। কিন্তু কি আচৰিত কথা,
সেই বৃহৎ পুখুৰীটোতো মাছটোৱে অলৰচৰ হৈ ৰৈ থাকিবলগীয়া হৈছে। মাছটো ইমানেই ডাঙৰ হৈ পৰিছে যে সেইটোৱে প্ৰকাণ্ড পুখুৰীটো আগুৰি ধৰিছে। মাছটোৰ মাতটোও অসম্ভৱ ধৰণে ডাঙৰ হৈ আহিব ধৰিছে। তেতিয়া আৰু কথাটো গোপন হৈ নাথাকিল, চাৰিওপিনে ৰাষ্ট্ৰ হৈ পৰিল। উপায় নাপাই ৰজাই তেওঁৰ সেনাপতিক মাতি আনি এইবাৰ মাছটোক নি এখন নদীত থবলৈ নিৰ্দেশ দিলে। সেনাপতিয়ে তেতিয়া কেইটামান হাতী আৰু মানুহৰ সহায়ত মাছটো হাতীয়ে টনা এখন বৃহৎ আকৃতিৰ গাড়ীত তুলি লৈ গৈ এখন নদীত এৰি দিলে। মাছটোৰ এই ঘটনা সকলোৰে মাজত প্ৰচাৰ হৈ পৰাত যিখিনি মানুহ দুৰ্ভিক্ষ, ভূমিকম্প, বেমাৰ আজাৰ, বজ্ৰপাত, উল্কাপাত আদি প্ৰাকৃতিক দুৰ্যোগৰ মাজতো জীৱিত আছিল, সেইখিনি মানুহ ভয়তে পেপুৱা লাগিল। পৰম ধাৰ্মিক ৰজা সত্যব্ৰতে সকলো ভগৱানৰ হাততে সমৰ্পণ কৰি তেওঁৰ চিন্তাতেই মগ্ন হৈ পৰিল। এইফালে মাছৰ শৰীৰ অকল্পনীয়ভাৱে বৃদ্ধি হৈ নদীৰ সোঁত বন্ধ কৰি দিলে। ফলত নদীকাষৰীয়া গাঁওবোৰৰ ঘৰ দুৱাৰ উটি যাবলৈ ধৰিলে। দ্ৰাবিড় ৰাজ্যৰ লোকসকলৰ মাজত হাহাকাৰ লাগিল। তেওঁলোকৰো অৱস্থা অৰ্ধমৃত লোকৰ দৰে হ'ল। শেষত ৰজাৰ নিৰ্দেশত মন্ত্ৰীয়ে কেইবা হাজাৰ মানুহ আৰু হাতীৰ সহায়ত পুনৰ মাছক নি এইবাৰ সাগৰত এৰি দিলে। এইবাৰ মাছে পৰ্যাপ্ত পৰিমাণৰ পানী পাই নিজৰ অংগ বিস্তাৰ কৰি এখন বৃহৎ পৰ্বতৰ সমান আকৃতি গ্ৰহণ কৰিলে। এই দৃশ্য দেখি ৰজা সত্যব্ৰত আৰু অন্যান্য লোকসকল অবাক হৈ পৰিল। ৰজা সত্যব্ৰতৰ আৰু বুজিবলৈ বাকী নাথাকিল যে এই মাছটো কোনো সাধাৰণ মাছ নহয়, এয়া নিশ্চয় কোনোবা দিব্য শক্তি। গতিকে ৰজাই হাতজোৰ কৰি মাছটোক ক'লে, তুমি কোন? কৃপা কৰি তোমাৰ পৰিচয় দিয়া। তুমি নিশ্চয় কোনোবা দিব্য শক্তি, কাৰণ কোনো সাধাৰণ মাছে ইমান কম সময়ৰ ভিতৰত ইমান বৃহৎ আকৃতি ধাৰণ কৰিব নোৱাৰে। ৰজাৰ প্ৰাৰ্থনা শুনি সমুদ্ৰৰ বিশাল ঢৌবোৰৰ মাজৰ পৰা মাছটো ওলাই আহি ক'বলৈ ধৰিলে, হে ৰজা, তুমি মোক ৰক্ষা কৰিলা। গতিকে এতিয়া সেই সময় সমাগত যে মই তোমাক সকলো ৰহস্যৰ বিষয়ে খুলি ক'ম। তুমি মাথো মন দি শুনিবা। আজিৰ পৰা 7 দিনৰ পিছত পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হ'ব। সেই প্ৰলয়ত পৰ্বত, পাহাৰ, দেশ, মহাদেশ সকলো পানীৰ মাজত ডুব যাব। সমগ্ৰ পৃথিৱী সমুদ্ৰৰ পানীৰে ভৰি পৰিব। এই কথা শুনি ৰজা সত্যব্ৰত গভীৰ চিন্তাত পৰিল। সেয়েহে তেওঁ হাতজোৰ কৰি পুনৰ সুধিলে, যদি এই মহাপ্ৰলয় হ'বলৈ হয়, তেন্তে পৃথিৱীত বাস কৰা জীৱকুলৰ কি হ'ব? তেতিয়া সেই ৰহস্যময় মাছটোৱে শান্তভাৱে ক'লে, হে ৰজা, সেইবাবেই মই তোমাক নিৰ্বাচিত কৰিছোঁ, কাৰণ তুমি পৰম দয়ালু, ধাৰ্মিক আৰু দায়িত্ববান। অনাগত সময়ত তুমি গুৰুদায়িত্ব গ্ৰহণ কৰি এক মহৎ কৰ্ম সিদ্ধি কৰিব লাগিব। পৃথিৱীৰ জীৱকুলক তুমিয়েই ৰক্ষা কৰিব লাগিব। মাছটোৰ কথাবোৰ ৰজাই একান্ত মনে শুনি গৈ আছিল। মাছটোৱে আকৌ ক'লে, অহা 7 দিনৰ ভিতৰত তুমি এখন বিশাল নাও নিৰ্মাণ কৰিব লাগিব। নাওখনৰ নিৰ্মাণ সম্পূৰ্ণ হ'লেই সপ্তঋষি আৰু মানৱকে আদি কৰি যিমান জীৱ আছে সকলোৰে এটা এটা দম্পতী আৰু সকলো উদ্ভিদৰ বীজ সংগ্ৰহ কৰি তুমি সেই নাওখনত ৰাখিবা। 7 দিনৰ পিছত যেতিয়া পৃথিৱীত জলপ্ৰলয় আৰম্ভ হ'ব, তেতিয়া মই পুনৰ শৃংগধাৰী মাছৰূপে আৱিৰ্ভাৱ হ'ম। তেতিয়া তুমি তোমাৰ সেই নাওখনক এডাল ৰছীৰে মোৰ শিঙত বান্ধি দিবা আৰু মই সেই নাওখন এক সুৰক্ষিত স্থানলৈ লৈ যাম। মাছটোৰ এই কথাবোৰ শুনি ৰজাৰ বুজিবলৈ বাকী নাথাকিল যে মাছটোৱে তেওঁক অৰ্পণ কৰা দায়িত্ব কোনো সাধাৰণ ঘটনা নহয়, কাৰণ অনাগত দিনত পৃথিৱীৰ জীৱকুলৰ ভৱিষ্যত তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰিব। ৰজাই ভাবিলে যে ৰহস্যময় মাছটোৱে যিহেতু জীৱকুলৰ ৰক্ষাৰ বাবে তেওঁক সহায় কৰিব বিচাৰিছে, গতিকে মাছটো পৰম প্ৰভু নাৰায়ণৰ বাহিৰে আন কোনো হ'ব নোৱাৰে, কাৰণ জীৱকুলৰ পালনকৰ্তাই হৈছে প্ৰভু নাৰায়ণ। সেয়েহে ৰজাই হাতজোৰ কৰি ক'লে, হে প্ৰভু দয়াময়, এই মাছটো তোমাৰ বাহিৰে আন কোনো হ'ব নোৱাৰে। মানৱক এনে অদ্ভুত লীলা দেখুওৱাৰ সাধ্য কেৱল তোমাৰেই আছে। মানুহক তুমি বাসভূমি সৃষ্টি কৰি দিছিলা, পৰ্যাপ্ত পৰিমাণৰ সুখ সুবিধা দিছিলা, তথাপি মানুহে তোমাক পাহৰি
লোভ, মোহ, অহংকাৰত মতলীয়া হৈ নানা ধৰণৰ পাপ কাৰ্যত লিপ্ত হৈ পৰিছে। তুমি মাছৰূপে অৱতাৰ ধাৰণ কৰি মানুহৰ সেই অহংকাৰ চূৰ্ণ কৰিলা। যি মানুহে তোমাৰ স্বৰূপ পাহৰি নিজকে সৰ্বশক্তিমান বুলি ভাবি ময়মতালি আৰম্ভ কৰিছিল, সেই মানুহে আজি সাধাৰণ মাছ এটাৰ ভয়ত দিশহাৰা হৈ পৰিছে। গতিকে হে দয়াময়, তুমি প্ৰভু নাৰায়ণৰ বাহিৰে আন কোনো হ'ব নোৱাৰা। সত্যব্ৰত ৰজাৰ এনে প্ৰাৰ্থনাত প্ৰভু নাৰায়ণ প্ৰসন্ন হ'ল। হঠাতে উজ্জ্বল জ্যোতি এটাই দশদিশ আলোকিত কৰিলে আৰু মাছটোৱে প্ৰভু নাৰায়ণ ৰূপেৰে আৱিৰ্ভাৱ হৈ ৰজাৰ সন্মুখত দেখা দিলে আৰু ক'লে, হে ৰজা সত্যব্ৰত, পূৰ্বজন্মত তুমিয়েই মানুহৰ আদিপুৰুষ মনু আছিলা। ব্ৰহ্মাই তোমাৰ তপস্যাত সন্তুষ্ট হৈ তোমাৰ দ্বাৰাই সমগ্ৰ জীৱজগত ৰক্ষা পৰিব বুলি তোমাক বৰ দিছিল আৰু আজি তোমাৰ সন্মুখত সেই দায়িত্ব সমাগত। তুমি নিশ্চিন্ত হোৱা, তোমাৰ মনৰ আশা নিশ্চয় পূৰ্ণ হ'ব। এই বুলি কৈয়েই মাছৰূপী প্ৰভু নাৰায়ণ অদৃশ্য হ'ল। ইয়াৰ পিছত মৎস্যৰূপী প্ৰভু নাৰায়ণে দিয়া পৰামৰ্শ অনুসৰি ৰজাই তেওঁৰ ৰাজ্যৰ নিপুণ কাৰিকৰবোৰৰ হতুৱাই 7 দিনৰ ভিতৰত এখন বিশাল নাও নিৰ্মাণ কৰালে। তাৰ পিছত ৰজাই সপ্তৰ্ষি আৰু মানৱকে আদি কৰি যিমান জীৱ আছে সকলোৰে এটা এটা দম্পতী আৰু সকলো উদ্ভিদৰে বীজ সংগ্ৰহ কৰি নাওত ৰাখিলেগৈ। 7 দিনৰ পিছত যেতিয়া ধুমুহা, বৰষুণ, মেঘৰ গৰ্জন আৰু সাগৰৰ বিশাল ঢৌবোৰে মহাপ্ৰলয় আৰম্ভ কৰিলে, তেতিয়া ৰজাই সকলো বস্তুসহ নিজেও সেই বিশাল নাওখনত উঠিলগৈ। এইফালে সমগ্ৰ পৃথিৱী লাহে লাহে পানীত ডুব যাবলৈ ধৰিলে। ৰজাই নিৰ্মাণ কৰা নাওখন সমুদ্ৰৰ ঢৌত উটি গৈ সমুদ্ৰৰ বক্ষ পালেগৈ। কিন্তু যেতিয়া নাওখন সমুদ্ৰৰ প্ৰকাণ্ড ঢৌবোৰৰ ফলত উঠা নমা কৰিব ধৰিলে, তেতিয়া ৰজাই একান্ত মনে নাৰায়ণক ধ্যান কৰিলে। পূৰ্বতে ৰজা সত্যব্ৰতক দিয়া প্ৰতিশ্ৰুতি অনুসৰি এইবাৰ প্ৰভু নাৰায়ণে এটি শৃংগধাৰী বিশাল মৎস্যৰূপে আৱিৰ্ভাৱ হ'ল। মাছৰ উজ্জ্বল জ্যোতিয়ে দশদিশ আলোকিত কৰি তুলিলে। এই চেগতে ৰজাই এডাল মজবুত ৰছীৰে নাওখন মৎস্যৰূপী শ্ৰীহৰিৰ শিঙত বান্ধি দিলে। বিশালকায় মাছটোৱে সমুদ্ৰৰ প্ৰকাণ্ড ঢৌবোৰৰ মাজেৰে নাওখন এক সুৰক্ষিত স্থানলৈ টানি নিবলৈ ধৰিলে। নাওত থকা 7জন পৰম জ্ঞানী ঋষি আৰু ৰজা সত্যব্ৰতে মৎস্যৰূপী নাৰায়ণক প্ৰণাম জনালে। কিছু সময়ৰ পিছত নাও গৈ সমুদ্ৰৰ এনে এক স্থানত উপস্থিত হ'ল, য'ত সমুদ্ৰৰ বিশাল ঢৌবোৰ নাছিল। সমুদ্ৰ শান্ত হৈ পৰিছিল। কিন্তু সমুদ্ৰৰ এই শান্তৰূপ আছিল আহিবলগীয়া মহাবিপদৰ আগজাননী। কাৰণ নাও গৈ সমুদ্ৰৰ সেই স্থানত উপস্থিত হোৱাত মৎস্যৰূপী নাৰায়ণ অদৃশ্য হৈ পৰিল। সমুদ্ৰৰ উপৰিভাগ শান্ত হ'লেও সমুদ্ৰৰ গভীৰত হ'বলৈ গৈ আছিল এক মহাযুদ্ধ। ভগৱান বিষ্ণুৰ মৎস্যৰূপ ধাৰণ কৰাৰ আন এক উদ্দেশ্য আছিল সমুদ্ৰৰ বুকুত হয়গ্ৰীৱ অসুৰে আবদ্ধ কৰি ৰখা 4 বেদক উদ্ধাৰ কৰা। কিন্তু হয়গ্ৰীৱ অসুৰে এসময়ত দেৱী মহামায়াৰ পৰা বৰ লাভ কৰিছিল যে তাক কোনো দেৱতা, দানৱ নাইবা মানৱে বধ কৰিব নোৱাৰিব। তাক বধ কৰিব পাৰিব কেৱল মাত্ৰ তাৰ দৰে হয়গ্ৰীৱ ৰূপৰ কোনোবা প্ৰাণীয়ে। হয়গ্ৰীৱ অসুৰে লাভ কৰা এই বৰৰ বিষয়ে ভগৱান বিষ্ণুৱে জানিছিল। গতিকে মৎস্যৰূপী বিষ্ণুৱে সমুদ্ৰৰ গভীৰত প্ৰৱেশ কৰি হয়গ্ৰীৱ ৰূপ ধাৰণ কৰিলে আৰু হয়গ্ৰীৱ অসুৰৰ সন্মুখত উপস্থিত হ'ল। প্ৰভু নাৰায়ণে নম্ৰভাৱে হয়গ্ৰীৱ অসুৰক ক'লে, হে হয়গ্ৰীৱ, তুমি সমুদ্ৰৰ গৰ্ভত আবদ্ধ কৰি ৰখা 4 বেদক মুক্তি কৰি দিয়া। নাৰায়ণৰ কথা শুনি হয়গ্ৰীৱ অসুৰে অট্টহাস্য কৰি ক'লে, এয়া অসম্ভৱ। 4 বেদৰ জ্ঞান আন কোনেও লাভ কৰিব নোৱাৰিব। সেই জ্ঞানৰ ওপৰত কেৱল মোৰ অধিকাৰ আছে। বেদৰ জ্ঞান আহৰণ কৰি মই সমগ্ৰ জগতত ৰাজত্ব কৰিম। গতিকে মই 4 বেদক মুক্ত কৰি দিব নোৱাৰিম। যদি বেদক মুক্ত কৰি দিব লাগে, তেন্তে হে নাৰায়ণ, তুমি মোৰ সৈতে যুদ্ধ কৰি মোক পৰাজিত কৰিব লাগিব। হয়গ্ৰীৱ অসুৰৰ এই কথা শুনি হয়গ্ৰীৱৰূপী নাৰায়ণে তাৰ সৈতে যুদ্ধ কৰিব ধৰিলে। সাগৰৰ গৰ্ভত হয়গ্ৰীৱৰূপী নাৰায়ণ আৰু হয়গ্ৰীৱ অসুৰৰ মাজত তয়াময়া যুদ্ধ আৰম্ভ হ'ল। এই যুদ্ধৰ ফলত সাগৰত প্ৰচণ্ড ঢৌৰ সৃষ্টি হ'ল।
সাগৰৰ ওপৰ ভাগত উপঙি থকা ৰজা সত্যব্ৰতৰ নাওখন এই প্ৰচণ্ড ঢৌবোৰে পুনৰ আঘাত কৰিব ধৰিলে। সাগৰৰ এনে ৰূপ দেখি নাওত উপস্থিত থকা সকলো জীৱ ভয়ত কঁপি উঠিল। ৰজা সত্যব্ৰত আৰু সপ্তৰ্ষি কেইজনে পুনৰ প্ৰভু নাৰায়ণক ধ্যান কৰিব ধৰিলে। এইফালে সাগৰৰ গভীৰত হয়গ্ৰীৱ অসুৰে হয়গ্ৰীৱৰূপী নাৰায়ণৰ সৈতে বহু সময় ধৰি যুদ্ধ কৰি ভাগৰি পৰিল। তেতিয়া হয়গ্ৰীৱৰূপী নাৰায়ণে নিজৰ সুদৰ্শন চক্ৰৰে হয়গ্ৰীৱ অসুৰৰ শিৰচ্ছেদ কৰি তাক বধ কৰিলে। হয়গ্ৰীৱ অসুৰৰ মৃত্যু ঘটাত প্ৰভু নাৰায়ণে পুনৰ মৎস্যৰূপ ধাৰণ কৰি সাগৰৰ গভীৰৰ পৰা চাৰিবেদক মুক্ত কৰি আনিলে আৰু ব্ৰহ্মাদেৱক অৰ্পণ কৰিলে। চাৰিবেদ মুক্ত হোৱাৰ পিছত মহাপ্ৰলয়ৰ অন্ত পৰিল। সাগৰ শান্ত হ'ল। ধুমুহা বৰষুণ আঁতৰি আকাশ ফৰকাল হৈ পৰিল। মুহূৰ্তৰ ভিতৰতে পৃথিৱীৰ পৰিৱেশৰ এনে আচৰিত পৰিৱৰ্তন দেখি ৰজা সত্যব্ৰত আৰু ঋষিসকলৰ মনত আনন্দ লাগিল। তেওঁলোকে প্ৰভু নাৰায়ণক স্মৰণ কৰি প্ৰাৰ্থনা কৰিব ধৰিলে। তেওঁলোকৰ প্ৰাৰ্থনাত প্ৰভু নাৰায়ণে মৎস্যৰূপে পুনৰ দেখা দিলে। ইতিমধ্যে যিহেতু মহাপ্ৰলয়ৰ অন্ত হৈছিল, গতিকে মৎস্যৰূপী প্ৰভু নাৰায়ণে বিশাল নাওখন এইবাৰ সাগৰৰ তীৰলৈ লৈ যাবলৈ ধৰিলে। মৎস্যৰূপী নাৰায়ণৰ পিছে পিছে গৈ নাওখন সাগৰ তীৰত গৈ উপস্থিত হ'বলৈ কেইবাদিনো সময় লাগিল। এই সময়ছোৱাৰ ভিতৰতে প্ৰভু নাৰায়ণে ৰজা সত্যব্ৰত আৰু ঋষিসকলক বেদৰ জ্ঞান প্ৰদান কৰিলে। কাৰণ মহাপ্ৰলয়ৰ পিছত পৃথিৱীত যেতিয়া পুনৰ জীৱনে পাতনি মেলিব, তেতিয়া সেই বেদৰ জ্ঞানে যাতে মানৱ সমাজৰ ভাৰসাম্য ৰক্ষা কৰি ধৰ্ম প্ৰতিষ্ঠা কৰে। আৰু এইদৰেই এক দীঘলীয়া যাত্ৰাৰ অন্তত নাও গৈ সমুদ্ৰৰ পাৰত লাগিল। ইতিমধ্যে পৃথিৱীৰ জলস্তৰ কমি আহি নতুন ভূখণ্ডৰ উৎপত্তি হ'ল। ৰজা সত্যব্ৰত, সপ্তৰ্ষি আৰু সকলো জীৱ জন্তু নাওৰ পৰা নামি আহি নতুন ভূখণ্ডত বিচৰণ কৰিব ধৰিলে। ৰজাই নিজৰ লগত লৈ যোৱা বিভিন্ন প্ৰকাৰৰ উদ্ভিদৰ বীজ সেই নতুন ভূখণ্ডত সিঁচি দিলে। পৃথিৱী পুনৰ মানুহকে আদি কৰি অন্যান্য জীৱ জন্তু আৰু গছ গছনিৰে পূৰ্বৰ দৰে পৰিপূৰ্ণ হৈ পৰিল। আৰু এইদৰেই প্ৰভু নাৰায়ণৰ মৎস্য অৱতাৰৰ কৃপাত পৃথিৱীত জীৱনে পুনৰ পাতনি মেলিলে। দৰ্শকসকল, এয়াই আছিল মৎস্য অৱতাৰৰ কাহিনী। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, অনুগ্ৰহ কৰি ওচৰতে থকা লাইক বাটনটো প্ৰেছ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।